মই এইটো গম পোৱা নাছিলো কি কৈছিলে কি কথা পাতিছে এইটো লাহে লাহে কথা পাতিছে মই ইমান নাজানো মানে ঘৰত নে ঘৰত কওকচোন তেওঁ ঘৰৰ সন্মুখত ঘৰতে উঠৈ আছে তাইহে ক'ব পাৰিব আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ কোনে কি পৰিস্থিতি তাই কি হ'ল তাৰমানে যিহেতু ইয়াত পইচাটো লৈছে আৰু 70 ৰুপিছৰ মানে হেৰিও কৰিছে মানে ৰেপিডো লৈছে 70 ৰুপিজ দি ৰেপিডোটো মানে হেৰি কৰিছে চ' আমি সেই গোটেইখিনি বস্তুকে আমি হেৰি কৰি আছোঁ চাই আছোঁ তাই মানে হেৰি ৰাতিপুৱাই মানে 11-12 বজাত দিনত কালি তাইৰ মানে টুৱাৰ্ডছ গুৱাহাটী মুভ কৰিছে মানে ইয়াৰ পৰা মানে নিজে লৈ যাব পাৰে নে আপোনালোকে এনে প্ৰাৰম্ভিক তদন্তত কি পাইছে প্ৰাৰম্ভিক তদন্তত এতিয়া চাওক মানে তাইক যিহেতু পোৱা গৈছে গতিকে মানে আমি কিবা এটা এজিউম কৰাতকৈ তাইক যদি আমি সুধি লওঁ ভালকৈ তেতিয়া নিশ্চয় ভাল হ'ব কি হৈছে তেনেকুৱা ধৰণৰ কোনো সম্ভাৱনা নাই তেনেকুৱা ধৰণৰ তেওঁৰ ঘৰ মানুহৰ লগত বা ছোৱালীজনী ফালৰ পৰাও তেনেকুৱা কোনো সম্ভাৱনীয়তা নাই এতিয়া কেনেদৰে চোৱা হ'ব আপোনালোকৰ কেছটো এইটো হয় আমি আমাৰ টীম শ্বিলঙত গৈছে চ' শ্বিলঙত তাই কি পৰিস্থিতি তাত মানে কেনেকৈ পালেগৈ সেইখিনিও আমি চাম কিমান সময় লাগিব চাওক তাতে দুই এটা কথা তাইৰ পৰা জানিব বিচাৰিব নিশ্চয় পুলিচে আৰু মানে কোন হোটেলত কেনেকৈ কি পৰিস্থিতি তাই গৈ পালেগৈ প'ল' টাৱাৰ কেনেকৈ পালেগৈ চ' সেইবিলাক অলপমান চোৱা জড়িত আছে হয় জড়িত থাকিব পাৰে আৰু সেইকেইটাই আমি মানে বস্তুখিনি চাম আৰু ভালকৈ চাম অপহৰণ বা ওলাইছিলে এনেকুৱা একো নাই নেকি মানে বস্তুটো হৈছে কি চাওক অপহৰণ মানে তাই মানে ঘৰৰ পৰা ওলাই আহিছে ৰেপিডোখিনি আপোনালোকে দেখিছে এই হেৰিখিনি উবেৰখিনি কেঞ্চেল কৰিছে কেঞ্চেল কৰাৰ পিছত ATM-ৰ পৰাও পইচা উলিয়াইছে 7,000 ৰুপিজ উলিয়াইছে তাৰপিছতে কি পৰিস্থিতিত গৈ আকৌ মানে সেইফালে গ'ল আৰু ৰেপিডোত উবেৰ যাব লাগিছিলেতো LGB ফালে কি পৰিস্থিতিত উল্টা পাকে মানে উবেৰ বুক কৰা হৈছিলে তেওঁ সেইটো হয় তেওঁ মানে যোৱা মাৰ্চ মাহতে লাষ্টৰ ফালে চাকৰিটো বাদ দিলে আৰু সেই মাহৰ দৰমহাহে পাবলৈ আছিলে সেই মাহৰ দৰমহাটোহে ল'বলৈ তাই মানে যোৱাৰ কথা আছিলে মাক দেউতাকক তেনেকুৱা কৈ আহিছে তাৰপিছতহে মানে ফোন যোগে আৰু কাৰোবাৰ লগত তেওঁৰ যোগাযোগ হৈছিলে নেকি যেহেতু আপোনালোকে ইতিমধ্যে এইটো যে লাষ্টবাৰৰ বাবে তাৰ লগত কথা বতৰা হৈছিলে কিবা তেনেকুৱা তথ্য আপোনালোকৰ হাতত হয় ফোন যোগে মেইনলি কিছুমান মানুহৰ লগত আছে আমাৰ অসমৰ বাহিৰৰ মানুহৰ লগত আছে তেওঁলোকৰ পৰিয়ালৰ মানুহ বন্ধু তাই বেংগলোৰত যিহেতু পঢ়া সেই হিচাপে যোগাযোগ আছে হয় 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 কালিৰ দিনটোত নাই কালিৰ দিনটোত সিহঁতৰ মাকৰ ঘৰৰ লগত মানে যেতিয়া মানে হেৰি মোবাইল ছুইচ অফ কৰাৰ আগতে তাই যোগাযোগ কৰিছেতো মানে মই এনেকুৱা সমস্যা হৈছে বুলি কৈ কিনে সেইবিলাক আছে আৰু ল'ৰাটো কৈছে যে মই মানে উবেৰত গৈ আছোঁ বুলি কৈছে আৰু হোৱাৰেজ দুখনকৈ উবেৰটো কেঞ্চেল কৰাটো আমি দেখিলোঁ তাৰপিছত আকৌ কৈছে যে উবেৰত গৈ আছোঁ বুলি মানে বস্তুটো আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় মানে বস্তুটো ওলাব ৰাতিপুৱা ঘৰৰ পৰা ঠিক 10:30 বজাত এখন ৰেপিডো লৈ আহি তাই AC পইণ্টত নামে নিজেই তাই AC পইণ্টত বাইকৰ পৰা নামি তাই বাইকক পইচা দিয়ে তাৰপৰা তাই খোজকাঢ়ি খুব বেগাই গৈ জালুকবাৰী ATM-ত সোমাই এভিডেন্স মৰ্মে তাই ATM-ৰ পৰা 7,000 ৰুপিজ উইথড্ৰ কৰি তাই আমাৰ ASTC-ৰ বাছ এখন লৈ ডাইৰেক্ট জালুকবাৰীৰ পৰা পল্টন বজাৰলৈ ৰাওনা হয় আৰু পল্টন বজাৰ তাই নামি তাৰ পৰা শ্বিলং বাউণ্ড এখন কেব লৈ তাই ডাইৰেক্ট শ্বিলঙলৈ যায় অকলে গৈছিলে ভাৱনা শৰ্মা হয় খুব বিশেষ এটা তাই পাৰ্চনেল ৰিজনত গৈছিলে তাৰ ওপৰত আমাৰ ইনডেপথ ইনভেষ্টিগেশ্যন চলি আছে ডিউৰিং ইনভেষ্টিগেশ্যন আমি আপোনালোকক জনাম তাৰ কাৰণ শ্বিলঙৰ পৰা তাই ৰিকভাৰ হৈছে তাই নিশা শ্বিলঙত অকলে নিজে গৈ এটা জেগাত হোটেল এখন বুক কৰি তাই অকলে আছিলে তাৰ আমি এভিডেন্স পাইছোঁ অকলেই তাই আছিলে আৰু তাৰপৰা আমি তাইক উদ্ধাৰ কৰি লৈ আনিছোঁ পল্টন বজাৰৰ পৰা শ্বিলঙলৈ তাই এখন কেব ভাড়া কৰি গৈছিলে তাৰ এভিডেন্স আমাৰ লগত আছিলে তাই সেইটো অকলে গৈছিলে তাৰো এভিডেন্স আমাৰ লগত আছে
শ্বিলঙত তাই এখন হোটেলত আছিলে। তাই 2টা কেব কেঞ্চেল কৰিছিল, সেইটো একদম সঁচা কথা। তাই সেই 2খন কেবত যোৱাই নাই। তাই ঘৰৰ পৰা ৰেপিডো বুক কৰিছিলে কাকো নোকোৱাকৈ। প্ৰথমে তাই কোনো পৰিকল্পনা নাছিলে, কিন্তু তাই মানসিকভাৱে খুব হতাশ। তাই কিছুমান কথা আমাক কৈছে, সেইবোৰ আমি ডিউৰিং ইনভেষ্টিগেশ্যন ইন-ডেপথ ইনভেষ্টিগেশ্যন কৰিম। তাই যিহেতু মানসিকভাৱে হতাশ হৈ আছিল, তাই সেইকাৰণে মোবাইলটো তাই ছুইচ অফ হৈ আছিলে। শুক্লেশ্বৰলৈ তাই যোৱা নাই। আচলতে তাই মোবাইলৰ লোকেশ্যন বাছত যেতিয়া মুভমেণ্ট হৈ থাকে তেনেকৈ CDRত লোকেশ্যন দেখুৱাইতো, সেইটোৱে মানে নাই 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 এতিয়ালৈকে মানে ইনভেষ্টিগেশ্যনত তৃতীয় পক্ষৰ হাত, মানে ইনভেষ্টিগেশ্যনটো আমি অসম পুলিচ আৰু আমি STFৰ ফালৰ পৰা চলাই আছোঁ। সেইটো এটা তাইৰ পাৰ্চনেল ৰিজন। আমি অলপ তাই আমাক কৈছে যদিও ইন-ডেপথ ইনভেষ্টিগেশ্যন হ'লে ময়ে আপোনালোকক জনাম। হয় হয়, তাই অলপ সৰু ছোৱালী, 25 years হ'ল। তাই সেইটোৱে হতাশ কি হৈছিল সেইটোৱে আমি ইনভেষ্টিগেশ্যন কৰি, তাই কৈছে আমাক, তাই ষ্টেটমেণ্টত কৈছে যিহেতু আমি সেইটো ইনভেষ্টিগেশ্যন কৰি আমি আপোনালোকক জনাম। দেখা যাওক, আমি এতিয়া ইনভেষ্টিগেশ্যন চলাম। তাইক লৈ আনিছোহে, ইনভেষ্টিগেশ্যন আমাৰ চলি আছে। নহয় নহয়, একো কেব ড্ৰাইভাৰ বদনাম নাই, তেনেকুৱা নাই। উবেৰত কোনো ধৰণৰ আমি এতিয়া বদনাম দিব নিবিচাৰোঁ, না উবেৰ না ৰেপিডো, অল ছেফ। নাই নাই নাই, তাই তেনেকৈ কোৱা নাই। তাই একদম আমাক তেনেকৈ ষ্টেটমেণ্ট দিয়া নাই। চিন্তাত তত নাছিল পৰিয়ালৰ লোকৰ, আৰু হঠাৎ কেনেকৈ শ্বিলং পালে ভাৱনাই। গুৱাহাটী মহানগৰীৰ ATMৰ পৰা 7,000 টকা উইথড্ৰ কৰিছিল ভাৱনাই। এই মুহূৰ্তত ভাৱনা শৰ্মাই উঠা ৰেপিডো চালকৰ চাঞ্চল্যকৰ ভাষ্য আছে, আগবঢ়াইছো মন্তব্য। কি নাম তোমাৰ? সাদ্দাম হুছেইন। সাদ্দাম হুছেইন, ক'ত ঘৰ? বৰপেটা। কিমান দিনৰ পৰা গুৱাহাটীত আছিলা? মই ৰেপিডো মাৰো 2 বছৰ। 2 বছৰ আছে। উবেৰ চলা না? ৰেপিডো, কিন্তু মাজত মই ঠিক আছে। ঘৰৰ পৰা ভাড়া লাগিছে গুৱাহাটী ইউনিভাৰ্চিটিলৈ। ইউনিভাৰ্চিটিলৈ ভাড়া লাগিছিল, ইউনিভাৰ্চিটিত তেওঁ নমা নাই। ইঞ্জিনিয়াৰিং কলেজত যিটো ৰাস্তা আছে সেইটো অপজিটত। তাৰপিছত মোৰ এটা ভাড়া লাগিছে, ভাড়া লগাৰ পিছত মই ছোৱালীজনী কিবা কাৰোবাৰ লগত ফোনত কথা পাতি আছিল নেকি? কাৰোবাৰ লগত কথা পাতিব, কিন্তু মই এইটো এটেনশ্যন দিয়া নাছিলো। ক'ত যাম বুলি কৈছিলে তোমাক? ক'ত লোকেশ্যন লৈছিলে? লোকেশ্যনটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিলৈকে ৰাখিছে। ইউনিভাৰ্চিটি আছিল, কিন্তু ইউনিভাৰ্চিটি নমা নাই, অপজিট চাইডে দিয়া আহিছে ন। অপজিট চাইডে দিয়া আহিছে কাৰণে তেওঁ মোক কৈছে যে ইয়াতে আপুনি বেগ চেগ হ'ব পাৰে, কিন্তু মই এইটো গম পোৱা নাই। গম পোৱা নাছিলে? গম পোৱা নাই। কাৰোবাৰ লগত কথা পাতিছিল নেকি গাড়ীত বহাৰ পিছত? গাড়ীখনত কথা পাতিছিল, কিন্তু মই এইটো গম পোৱা নাছিলো। কি কৈছিলে? কি কথা পাতিছিল? এইটো লাহে লাহে কথা পাতিছে, মই ইমান মানে মোৰ ঘৰত নে ঘৰত কওকচোন। ঠিক আছে। ভাইটি কি নাম তোমাৰ? সাদ্দাম হুছেইন। সাদ্দাম হুছেইন, ক'ত ঘৰ? বৰপেটা। কিমান দিনৰ পৰা গুৱাহাটীত আছিলা? মই ৰেপিডো মাৰো 2 বছৰ। 2 বছৰ আছে। উবেৰ চলা না? ৰেপিডো, কিন্তু মাজত মই ঠিক আছে। ঘৰৰ পৰা ভাড়া লাগিছে গুৱাহাটী ইউনিভাৰ্চিটিলৈ। ঘৰৰ পৰা ইউনিভাৰ্চিটিলৈ ভাড়া লাগিছিল, ইউনিভাৰ্চিটিত তেওঁ নমা নাই। ইঞ্জিনিয়াৰিং কলেজত যিটো ৰাস্তা আছে সেইটো অপজিটত। তাৰপিছত মোৰ এটা ভাড়া লাগিছে, ভাড়া লগাৰ পিছত ছোৱালীজনী কিবা কাৰোবাৰ লগত ফোনত কথা পাতি আছিল নেকি? কাৰোবাৰ লগত কথা পাতিব, কিন্তু মই এইটো এটেনশ্যন দিয়া নাছিলো। ক'ত যাম বুলি কৈছিলে তোমাক? ক'ত লোকেশ্যন লৈছিলে? লোকেশ্যনটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটিলৈকে ৰাখিছে। ইউনিভাৰ্চিটি আছিল, কিন্তু ইউনিভাৰ্চিটি নমা নাই, অপজিট চাইডে দিয়া আহিছে ন। অপজিট চাইডে দিয়া আহিছে কাৰণে তেওঁ মোক কৈছে যে ইয়াতে আপুনি বেগ চেগ হ'ব পাৰে, কিন্তু মই এইটো গম পোৱা নাই। গম পোৱা নাছিলে? গম পোৱা নাই। কাৰোবাৰ লগত কথা পাতিছিল নেকি গাড়ীত বহাৰ পিছত? গাড়ীখনত কথা পাতিছিল, কিন্তু মই এইটো গম পোৱা নাছিলো। কি কৈছিলে? কি কথা পাতিছিল? এইটো লাহে লাহে কথা পাতিছে, মই ইমান মানে মোৰ ঘৰত নে ঘৰত কওকচোন। ঠিক আছে। ভাইটি কি নাম তোমাৰ?
ঘৰৰ পৰা লৈ আহিছে ঘৰৰ পৰা ভাড়া লাগিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ইউনিভাৰ্চিটিৰ ভাড়া লাগিছিল ইউনিভাৰ্চিটিত নমা নাই এই ইঞ্জিনিয়াৰিং কলেজৰ যিটো ৰাস্তা আছে সেইটো অপজিটত তাৰপিছত মোৰ এটা ভাড়া লাগিছে ভাড়া লগাৰ পিছত ছোৱালীজনী কিবা কাৰোবাৰ লগত ফোনত কথা পাতি আছিল নেকি? কাৰোবাৰ লগত কথা পাতিব কিন্তু মই এইটো এটেনশ্যন দিয়া নাছিলো ক'ত যায় তোমাক ক'ত লোকেশ্যনটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি ইউনিভাৰ্চিটিলৈকে ৰাখিছে আৰু ইউনিভাৰ্চিটি আছিল কিন্তু ইউনিভাৰ্চিটি নমা নাই অপজিট চাইডে দিয়া হৈছে ন অপজিট চাইডে দিয়া হৈছে কাৰণে তেওঁ মোক কৈছে যে ইয়াতে আপুনি নমাই বেগ চেক হ'ব পাৰে কিন্তু মই এইটো গম পোৱা নাই গম পোৱা নাছিলে গম পোৱা নাই গাড়ীখনত কথা পাতিছিল কিন্তু ভাৱনা শৰ্মাক চিনি পাওঁ মই হয় তাই মই ৰিলেশ্যনশ্বিপত আছো আপোনাৰ এইটোৱে মানে ৰাতিপুৱা মোক জনাইছিলে 10:39 এনেকুৱাকে মাইলছ মনচনত গৈ আছে বুলি তাৰপিছত আপোনাৰ সেয়াই তাৰপিছত 11:50 মানত ক'লে এনেকুৱাকে উবেৰত মানে উঠিছো তাৰপিছত মই গম নাপাওঁ তাৰপিছত মাকক মেছেজ কৰিলে নেকি এনেকুৱাকে মাকক মেছেজ কৰিলে যে আই মিন ডেঞ্জাৰ বুলি